ৰসমলাই খাই কোনে কোনে ভাল পায় বাৰু? মই হলে খাই খুবেই ভাল পাওঁ। আৰু তাতে যদি নিজেই বনোৱা আৰু গৰমৰ দিনত ফ্ৰিজত ৰখা ৰসমলাই হয়, কথাই নাই আৰু। নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছে গাখীৰৰ চানাখিনি মই ওলাই লৈছোঁ। এইখিনিৰে মই ৰসমলাই বনাম। মই আমুল গোল্ড গাখীৰ 1 লিটাৰৰ গৰম কৰি তাতে ভিনেগাৰ দিছোঁ আৰু তাৰ পাছত গাখীৰটো ফটাই তাৰ পৰা এয়া চানাখিনি উলিয়াই লৈছিলোঁ আৰু ভালকৈ 2-3 বাৰমান পানীৰে ধুই লৈছোঁ আৰু তাৰ পাছত এয়া পানী টুকাৰ পাছত এয়া হাতেৰে এনেকৈ আটাখনৰ নিচিনাকৈ খানি খানি মিহি কৰি আছোঁ, কাৰণ যিমান মিহি হয় তেতিয়াহে ভাল হয়। আৰু এতিয়া মই ইয়াৰ পৰা অকণমানকৈ ল'ম আৰু লৈ বল বনাম। আপোনালোকে চানা বনাবতো জানেই, গাখীৰ ফটা, সেইকাৰণে সেইখিনি মই দেখুওৱা নাই, সকলোৱে জানেই যিহেতু। আৰু ইয়াত চাওক, বলকেইটা আপোনালোকে নিজৰ জোখ অনুসৰি বনাব। মই বহুত বেছি সৰু কৰা নাই আৰু বহুত বেছি ডাঙৰো কৰা নাই। আৰু ইয়াত চাওক, এনেকৈ সৰু সৰুকৈ বলকেইটা বনাইছোঁ। একদম চফ্ট হৈছে বলকেইটা। আৰু এয়া গোটেইকেইটাৰে বনাই ল'লোঁ। ইমানখিনিয়ে হ'ল, প্ৰায় 27-28টামান বল হৈছে। আৰু এতিয়া আকৌ মই আমুল তাজা গোল্ডৰে 1 লিটাৰ লৈ এয়া ননষ্টিক কেৰাহী এখনত উঠাই দিলোঁ আৰু তাতে মই 3 চামুচ চেনি দিছোঁ, মিঠাটো কম কৰি খাম সেইকাৰণে। আৰু 2টা ইলাচি থেতালি লৈ দি দিছোঁ গোন্ধটোৰ কাৰণে। আৰু এইখিনি অলপ সময় মই কম জুইতে এনেকৈ লৰাই গৰম কৰি থাকিম। এয়া চাওক, দেখিছে, আমুল গোল্ডটো হ'লে গাখীৰটো অলপ ডাঠ হয়, তেতিয়া খাই ভাল লাগে সেইকাৰণে। আৰু এয়া মোৰ প্ৰায় শুহ গৈছে অলপমান। আৰু এতিয়া মই ইয়াতে বনাই থোৱা বলখিনি দি দিম। এয়া চাওক, গাখীৰটো উতলিছে যিহেতু, গতিকে এতিয়া মই ইয়াতে বলখিনি দি দিম। এয়া গোটেইখিনি বল দি দিছোঁ। আৰু বলখিনি দিয়াৰ পাছত এনেকৈ অকণমান লৰাই দিছোঁ, জুইটো কম কৰি ৰাখিছোঁ। আপোনালোকে ইয়াতে কেশৰো দিব পাৰে, মই দিয়া নাই, একেবাৰে ঘৰুৱা যিকেইটা বস্তু আছে তাৰেই বনাইছোঁ। আৰু ঢাকনি মাৰি কম জুইতে অলপ সময় বলকেইটা সিজিব দিছোঁ। এয়া চাওক, একদম ওপৰলৈ উঠি আহিছে আৰু উতলি গাখীৰখিনি প্ৰায় আধামান হ'ল। আৰু সেই গাখীৰতে চানাৰ বলকেইটা ধুনীয়াকৈ সিজি একদম চফ্ট হৈ গৈছে, দেখিছেনে? চাওক এয়া, আৰু দেখিছে কালাৰটো একদম হালধীয়া হৈ গৈছে, ধুনীয়া হৈছে। আৰু ইমানখিনিতে মই ৰাখি থ'ম, কাৰণ অলপ ঠাণ্ডা হ'লে আৰু অলপ গোট মাৰি যাব। সেয়া চাওক, ঠাণ্ডা হৈ গ'ল আৰু ঠাণ্ডা হওঁতে কিমানখিনি গোট মাৰিলে দেখিছেনে? আৰু ৰংটো চাওকচোন কিমান ধুনীয়া হৈছে, হালধীয়া। আৰু এয়া মই এইখিনি এটা বৌলত উলিয়াই লৈছোঁ। আপোনালোকে যদি মিঠা বেছি ভাল পায় তেতিয়াহ'লে চেনিৰ পৰিমাণটো বঢ়াই দিব পাৰে। মই মিঠা বেছি হ'লে বেয়া পাওঁ কাৰণে কম কৰি দিছোঁ। আৰু ইলাচিৰ এইকেইটা পেলাই দিওঁ যিহেতু হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দিম ড্ৰাই ফ্ৰুটছ। আৰু এয়া চাওক, বলকেইটা দেখিছে কিমান ধুনীয়া হৈছে। ইয়াতে মই কাজু আৰু পিস্তা সৰু সৰুকৈ কুটি লৈছিলোঁ, সেয়া অলপমান এনেকৈ ছটিয়াই দিম ওপৰত। পিস্তাটো দিলে ইয়াৰ ফ্লেভাৰটো বহুত বেছি ধুনীয়া আহে, সেইকাৰণে পিস্তাটো দিবই লাগে। আৰু এনেকৈ দিছোঁ। আৰু ইয়াত চাওক, এতিয়া মই এইখিনি 4-5 ঘণ্টাৰ কাৰণে ফ্ৰিজত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থ'ম। আৰু ইয়াত 5 ঘণ্টামানৰ পাছত উলিয়ালোঁ ফ্ৰিজৰ পৰা। চাওকচোন, ফ্ৰিজত থোৱাৰ পিছত আৰু বেছি ডাঠ হৈ গৈছে আৰু স্মেলটো যে ইমান ধুনীয়া আহিছে নহয়। মাত্ৰ 2টামান ইনগ্ৰিডিয়েণ্টছৰে বনোৱা এই ৰসমলাইটো খাবলৈ একেবাৰে দোকানৰ নিচিনাই টেষ্ট হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰত আৰু তাৰ পাছত মোক কমেণ্ট কৰি জনাব মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আমি 3জনে খাবলৈ এয়া ৰেডি কৰি লৈছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চালে বহুত বহুত ধন্যবাদ।